নমস্কাৰ, মই চাপৰ চালকুচা উন্নয়ন প্ৰকল্পৰ CDPO উৎপল হাজৰিকা। মই দুটামান কথা ক'ব বিচাৰোঁ ৰিগাৰ্ডিং ৰিক্ৰুটমেণ্ট প্ৰচেছৰ। প্ৰথমতে মই ইণ্ট্ৰডাকশ্যন দি ষ্টাৰ্ট কৰিম যে ৰিক্ৰুটমেণ্ট প্ৰচেছটো হয় কেনেকৈ। ৰিক্ৰুটমেণ্ট প্ৰচেছটো অকল CDPOৰ মতে নহয়, ইয়াৰ এখন কমিটি থাকে। আমি কমিটিত আমাৰ SDMO থাকে, CDPO থাকে, আমাৰ BDO, আমাৰ ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ। যেতিয়া আমি এপ্লিকেশ্যন ৰিচিভ কৰোঁ, গোটেই এপ্লিকেশ্যনবিলাক আমি স্ক্ৰুটিনি কৰি মেলি এটা ইণ্টাৰভিউ পাতি এই গোটেই এপ্লিকেশ্যন এলং উইথ ডকুমেণ্টছ আমি গুৱাহাটীলৈ পঠিয়াই দিওঁ। গুৱাহাটীত সেই ডকুমেণ্টছবিলাক আকৌ স্ক্ৰুটিনি হয়, তাৰ পৰা এখন এপ্ৰুভ লিষ্ট আহে। সেই এপ্ৰুভ লিষ্টখন যোনখন হ'ব সেইমতে আমি এপইণ্টমেণ্টবিলাক দিওঁ। ইয়াত যদি কোনোবাই কৈছে বোলে CDPO মহোদয়ে অকলশৰীয়াকৈ চাকৰি দিছে, এইটোতো কোনো কথাই নহয়। তেখেতলোকে গাইডলাইনছৰ কথা কয়। গাইডলাইনছখন প্ৰথমতে পঢ়িব লাগিব তেখেতলোকে, যে গাইডলাইনছত অকল পাৰ্চেণ্টেজ ভিত্তিত চাকৰি নহয়, তাতো ভেৰিয়াছ ফেক্টাৰ্ছ আছে। ছাচ এজ আপোনাৰ ছাৰ্ভে এৰিয়াৰ ভিতৰত হ'ব লাগিব, মাৰ্কছো বেছি থাকিব লাগিব। তো সেইটো হিচাপত আমাৰ বস্তুখিনি হয়। যদি ময়ে চাকৰি দিয়া হ'লে আমাৰ টোটেল 76 নম্বৰ আমাৰ ভেকেঞ্চি আছিলে, তাৰে ভিতৰত 53গৰাকীয়ে অকল ৰিক্ৰুটমেণ্ট আমাৰ নিযুক্তি পাইছে আৰু 23গৰাকী তেখেতলোকৰ ৰিজেক্ট কৰা হৈছে। ময়ে চাকৰি দিয়া হ'লে মই 23গৰাকীক মই চাকৰি দিলোঁ হ'লে হয়। গতিকে এই গোটেই ৰিক্ৰুটমেণ্ট প্ৰচেছটো অকল CDPOক ক'লে নহ'ব। আৰু অকণমান বেকগ্ৰাউণ্ড ৰিচাৰ্চ কৰি কিনে মই গম পালোঁ, ৰিক্ৰুটমেণ্ট প্ৰচেছ 2024ত ষ্টাৰ্ট হৈছিল। 24ত যেতিয়া ৰিক্ৰুটমেণ্ট ষ্টাৰ্ট হৈছিল, বিভিন্ন ধৰণৰ দলৰ সংগঠনৰ নাম লৈ কিছুমান আমাৰ স্থানীয় মানুহে মানুহৰ পৰা টকা পইচা উঠাই মেলি চাকৰি দিম মেলি আগতে হৈছিল। CDPOক আহি ধমক দিয়ে, এইকেইটা মানুহে চাকৰি পাব লাগিব, নহ'লে আমি ৰিক্ৰুটমেণ্ট প্ৰচেছটো কৰিবলৈ নিদিম। দল সংগঠনৰ নাম লৈ মেলি তেখেতলোকে তেনেকুৱা ধৰণৰ প্ৰেছাৰ ক্ৰিয়েট কৰে CDPOৰ ওপৰত। তেনেকুৱা ধৰণৰ মোৰ ওচৰতো হৈছিল, মানুহ আহিছিল বিভিন্ন ধৰণৰ, যে এইটো নহ'ব, এনেকৈ নহ'ব, তেনেকৈ নহ'ব। মই স্পষ্টভাৱে তেতিয়াই কৈ দিছোঁ, গাইডলাইনছৰ মতে যেনেকৈ ৰিক্ৰুটমেণ্ট হ'ব তেনেকৈ হ'ব। যি পাব লাগে চাকৰি সিয়ে পাব, বেলেগ কোনো নাপায়। এটা অভিযোগ উত্থাপিত হৈছিল যে ফোন কৰাৰ কথা, যে আপুনি ফোন মাৰিলে আপুনি পুলিচ প্ৰশাসন। সেইটো মানুহে ক'লেই আপোনালোকে। আমাৰ ইয়াতে মানুহ আছিল, যিদিনাখন ৰিক্ৰুটমেণ্ট প্ৰচেছটো ষ্টাৰ্ট হৈ আছিল, এপইণ্টমেণ্ট লেটাৰ দি আছিলোঁ, সেইদিনাখন মানুহ আমাৰ বাহিৰত বহি আছে। ইমান মানুহ আছে, মোৰ ইয়াত এপইণ্টমেণ্ট লেটাৰ দিছোঁ, জইনিং লেটাৰ আমি ইছ্যু কৰিছোঁ। এইবিলাক কামৰ মাজত মই কাৰোৱে ফোন ৰিচিভ কৰা নাই। ফোনে যদি ৰিচিভ কৰা নাই, তাৰপিছত মোৰ ওপৰত অভিযোগ উঠিছে যে মই পুলিচ, মই মিলিটাৰী বুলি মই তেখেতলোকক ধমকি দিছোঁ। যদি মই ফোনে উঠোৱা নাই, মই তেনেহ'লে ধমকি কেনেকৈ দিলোঁ? আৰু পুলিচ আৰু মিলিটাৰী হ'ল জনসাধাৰণৰ তেখেতৰ সুৰক্ষাৰ কাৰণে। আজি দেশত যদি কিবা এটা বিপত্তি নামি আহে, মিলিটাৰী যায়। মানুহৰ আপোনাৰ ঘৰত, আমাৰ ৰাইজৰ ঘৰত কাৰোবাৰ যদি কিবা এটা অসুবিধা হয়, মানুহে প্ৰথমতে কাৰ ওচৰত যায়? পুলিচৰ ওচৰত যায়। গতিকে পুলিচ আৰু মিলিটাৰী ভয় কৰা বস্তু নহয়তো। মোক সোধে মানুহে যে আপুনি ইয়াৰ পৰৱৰ্তী অৱস্থাত এই চাকৰি CDPOৰ আগত আপুনি কি চাকৰি কৰিছিল? মই কওঁ তেতিয়া, হয় মই অৱসৰপ্ৰাপ্ত এজন নৌসৈনিক, হয় মই আৰক্ষী বিভাগত মই চাকৰি কৰিছিলোঁ 1 বছৰ। সেই কথাটো তাৰ ইণ্টাৰপ্ৰিটেশ্যনটো যে মানুহে এনেকৈ উলিয়াব মই গম নাপাওঁ। এইবিলাক একদম মিছা কথা। একো মোৰ কাৰো লগত কোনো ধৰণৰ কথা হোৱা নাই। কোনোবা এজন যদি মানুহ উঠি আহি ক'ব পাৰে যে মই পুলিচ, মই মিলিটাৰী বুলি ধমকি দিছোঁ, তেতিয়া মই মোৰ দুখ স্বীকাৰ কৰিম। আৰু এটা কথা কৈছিলে যে 2-3 লাখ টকা দি আমাৰ ইয়াত প্ৰজেক্টৰ অধীনত আমাৰ চাকৰিৰ বজাৰ চলিছে। এই আমাৰ সন্মুখতে নিযুক্তি পোৱা গোটেই মহিলাবিলাক ইয়াতে বহি আছে। আপোনালোকে তেখেতলোকৰ ঘৰলৈ গ'লে গম পাব। তেখেতলোকৰ যেতিয়া ঘৰ দেখা পাব, 2খন চালি দি, এখন আপোনাৰ বেৰা দি কিনে তেখেতলোকে কেনেকৈ জীৱন নিযাপন কৰি আছে। 10,000 টকা দিয়াত তেখেতলোকৰ সামৰ্থ্য নাই। 2 লাখ 3 লাখ টকাৰ কথা কৈছে। 2 লাখ 3 লাখ টকা তেখেতে আজি 2,000-3,000 টকা এগৰাকী অংগনবাদী সহায়িকা পদত কিয় আহিব? 2খন টমটম কিনিব, তাতে টকা পইচা বেছি আছে। এইবিলাক কমপ্লিটলি একদম ননচেন্স কথা। এইবিলাক সম্পূৰ্ণ মিছা কথা। আৰু জেবিনা য়াছমিনৰ কথা কৈছোঁ। জেবিনা য়াছমিন যোনগৰাকী মহিলাই কৈছে, তেখেতক মই লগেই পোৱা নাই। ইণ্টাৰভিউ দিনা আমাৰ বৰ্ডৰ সন্মুখত আহিছিলে, কমিটিৰ সন্মুখত আহিছিলে, ইণ্টাৰভিউ দি গৈছে। মই আহিছোঁ এই প্ৰকল্পটোত 30 জুন 2025ত। ৰিক্ৰুটমেণ্ট প্ৰচেছ ষ্টাৰ্ট হৈছে 2024ত। তেখেতে কৈছে যে মই যেতিয়া আবেদন কৰিব আহিছিলোঁ, তেতিয়া মই উৎপল হাজৰিকা নামৰ CDPOক টকা পইচা দিলে। যিটো সময়ত মই প্ৰকল্পত নাছিলোঁৱেই, তেখেতে কোন উৎপল হাজৰিকাক পইচা দিলে মইতো নাজানো।
তেখেতক আজি আমাৰ সন্থা মানুহে তাকেই কৈছে, এটা প্ৰকল্পত যে আজি এনেকুৱা ধৰণৰ এটা অভিযোগ উঠাইছে, আজি আমাৰ সন্থা মানুহে এইটোৱে কথা কৈছে, তেখেতে আহক, আজি তেখেতক মতা হৈছে, পলাতক অৱস্থাত আছে, তেখেতে আহি কিনে সেইষাৰ কথা ক'ব পৰা নাই। কোন দিনাখন দিলে, দিনটো পাহৰি গ'ল মানি লৈছোঁ, কোন মাহত দিলে, কোন বছৰটোত দিলে, সেইকেইটা কথাটো ক'ব পাৰিব। গোল্ড লোন যে গোল্ড লোনৰ কাগজ থাকে, কাগজ দেখাব পাৰিব। মোক যে লগ কৰিছে, কোনোবাতো সাক্ষী থাকিব। মোক যদি ফোন কৰিছে, ফোনৰ কিবা ৰেকৰ্ড থাকিব। গতিকে মানুহ নাই, এইবিলাক কমপ্লিটলি মিছা কথা। তেখেতে চাকৰি নোপোৱা মেইন কাৰণটো হ'ল, তেখেত হ'ল টাউন কমিটিৰ মানুহ। আমি যে কওঁ যে গাইডলাইনছৰ মতে চাকৰি হ'ব বুলি, গাইডলাইনছত আৰু এটা কণ্ডিশ্যন লিখা আছে যে তেখেতে সেই ছাৰ্ভে এৰিয়াৰ ভিতৰৰ মানুহ হ'ব লাগিব। তেখেতে বাহিৰৰ মানুহ, তেখেতে কেনেকৈ চাকৰি পায়? হয় তেখেতে কৈছে মই BA ফাৰ্ষ্ট ক্লাছ, মই স্পৰ্টছত 1 নম্বৰ, মোৰ কম্পিউটাৰ চাৰ্টিফিকেট আছে। আমাক সেইবিলাক নালাগে। আমাক লাগে গাইডলাইনছৰ মতে মেট্ৰিকৰ যোনটো নম্বৰ, মেট্ৰিকৰ নম্বৰৰ ভিত্তিত হ'ব, আৰু ছাৰ্ভে এতিয়া ভিতৰত হ'লে হ'ল। আমাৰ গ্ৰেজুৱেট, আমাৰ PhD, আমাৰ মাষ্টাৰ ডিগ্ৰী নালাগে সহায়িকা পদৰ কাৰণে। লালি তেখেতে বহুত কিছুমান কথা কৈছে। তেখেতে কৈছে যে অফিচত বাহিৰা মানুহ আহি অযথা কথা পাতিব নোৱাৰিব। যেতিয়া আমাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছত যেতিয়া আমাৰ ইণ্টাৰভিউ আমি পাতিছিলোঁ, তেতিয়াৰ পৰা আজিৰ দিনলৈকে তেখেত বাহিৰৰ মানুহ। তেখেতে নাই কমেও 25-30 বাৰ মোৰ অফিচত আহিছে। কি স্বাৰ্থত আহিছে? কি স্বাৰ্থত আহিছে তেখেতেতো অযথা কথা পাতিবলৈ আহিছে। মোৰতো তেখেতৰ লগত কোনো ধৰণৰ কথা নাই। তেখেত কিয় আহিছে? টকা পইচা দিয়াৰ তেখেতে প্ৰলোভন দিয়াৰ চেষ্টা কৰিছিলে, মই মানা কৰি দিলোঁ। যিহেতু ছাৰ্ভে বাহিৰৰ যিটো কেণ্ডিডেট, মই এইটো চাকৰি দিব নোৱাৰোঁ। এই আমাৰ আজাদুল আলী নামৰ এজন মানুহজন, যোনজনে আমাৰ মিডিয়াত, তেখেত ক'ৰ হয় মই নাজানো, ইয়াৰে হ'ব, চাপৰৰ ক'ৰবাৰ মানুহ। তেখেতে প্ৰলোভন দিবলৈ চেষ্টা কৰিলে, ছাৰ টকা পইচা লওক, মোৰ কেণ্ডিডেটক চাকৰি দিয়ক, যোনটো ছাৰ্ভে এৰিয়াৰ ভিতৰত। এতিয়া আমাৰ যোনবিলাক ইয়াত মহিলা বহি আছে, কিমান কষ্ট কৰি আজি 10 বছৰ 12 বছৰ দিন ধৰি তেখেতে পঢ়ি মেলি আজি এটা এনেকুৱা সুযোগ আহিছে, যোনটো নম্বৰৰ ভিত্তিত তেখেতলোকে চাকৰি পাম বুলি বহুত আশাৰে তেখেতলোকে চাকৰি পাম বুলি ইয়াত আবেদন কৰিছে। এইবিলাক মানুহ যোনবিলাকে, তেখেতে জানে তেখেতে মেৰিট হিচাপলৈ পইচা কথাই নাহে। কিহৰ পইচা কথা আহে? পইচা কথা তেতিয়া আহে যেতিয়া মানুহবিলাকে 2 নম্বৰী কাম কৰিবৰ কাৰণে। যোনবিলাক মানুহে আজি হুলস্থুল কৰি আছে, তেখেতে কোনো পধ্যে চাকৰি নাপায়। চাকৰি নাপায় কাৰণে আজি ইয়াত হুলস্থুল কৰিব। তেখেতে কোৰ্ট কিয় নাযায়? তেখেত যদি সত্য, তেখেত যদি শুদ্ধ, তেখেতে কোৰ্টত যাওক, কোৰ্টত সেইটো বস্তু প্ৰমাণ হ'ব। মইতো ক'তো পলাই যোৱা নাই, মই ইয়াতে আছোঁ, মোৰ ডকুমেণ্টছ আছে, মানুহৰ সকলো ডকুমেণ্টছ মই কোৰ্টে মই প্ৰডিউচ কৰিম। তেখেতে তাতে নগৈ ইয়াত আহি কিনে হুলস্থুল কৰি আছে। জানিব পৰা মতে, মইতো সঠিক নে কি মই নাজানো, তেখেতে বহুত মানুহৰ পৰা টকা পইচা উঠাই থৈছে। আজাদুল আলী তেখেতে বহুত মানুহৰ পৰা টকা পইচা উঠাই থৈছে চাকৰি নামত। চাকৰি দিম বুলি 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ যোন আছে, কি কথা আছে? 2 নম্বৰ হওক, 3 নম্বৰ হওক, 4 নম্বৰ হওক, আমি সংগঠনৰ মানুহ, সংগঠনৰ নাম বদনাম কৰিছে, আমি চাকৰি দিম। এইটো CDPO আহিছে এতিয়া। কিমানখিনি সত্য মই নাজানো, সত্য অসত্য কথা মই শুনা কথাটো কৈছোঁ। যিহেতু এতিয়া চাকৰিত তেখেতে যোনবিলাক মানুহৰ পৰা পইচা উঠাইছিলে, তেখেতে যোনবিলাক মানুহক চাকৰি দিম বুলি কৈছিলে, মেৰিটৰ হিচাপত যেতিয়া গাইডলাইনছৰ পৰা চাকৰি নাপালে, তেতিয়া আহিছে এতিয়া হুলস্থুল কৰিবলৈ। তেখেতে কৈছে আমাৰ ৰাইজৰ আমাৰ আপত্তি আছে, তেখেতে কৈছে আমাৰ সংগঠনৰ আপত্তি আছে। এজন মানুহে 3জন সতীৰ্থ লৈ আনিলে এইটো ৰাইজ হৈ নাযায়। ৰাইজ এইটোক কয়। চাওক আপোনালোকে ঘূৰি মেলি কেইজন মানুহ বহি আছে ইয়াত, স্থানীয় মানুহ আছে, ইয়াত সংগঠনৰ মানুহ আছে, ইয়াত আমাৰ কৰ্মী আছে, নতুনকৈ পোৱা নিযুক্তি মানুহ আছে, ইয়াক কয় ৰাইজ। ইমান মানুহৰ আগত মই এইখিনি কথা পাইছোঁ। তেখেতে জিয়া পাৰবিন, মই 248 নং মাজেৰগাঁও নৰ্থৰ পৰা মানে চাকৰিটো পাইছোঁ। আপোনালোকৰ চেণ্টাৰত কেইজন এপ্লাই কৰিছিল? 4জন এপ্লাই কৰিছিল, 2জন ইণ্টাৰভিউ দিয়াই নাই, আৰু আমি 2জন দিছোঁ। মই চিলেকশ্যন হৈছোঁ। নাই নাই, এটকাও ধনৰ লেনদেন কৰা নাই। মই মোৰ যোগ্যতাৰ ভিত্তিত মই চাকৰিটো পাইছোঁ। মোৰ SSLCৰ চাৰ্টিফিকেট খুজিছিল, মোৰ তাতে 72% আছে। আপোনালোকে দেখিব পাৰে পাৰ্চেণ্টেজ, মই চাৰ্টিফিকেট আনিছোঁ। খুজি মানে বৰ্তমান যিগৰাকী CDPO আছে, তেওঁৰ ওপৰত যে এটা ব্লেম দিছে যে টকাৰ লেনদেন কৰা বুলি, আচলতে কিমান দূৰ সঁচা কথাটো? একেবাৰে অসত্য কথা। আমি 1 টকাও লেনদেন কৰা নাই। যেতিয়া এপ্লাই কৰিছিলোঁ তেতিয়া এজনী মহিলা আছিল CDPO, আৰু যেতিয়া আমি ইণ্টাৰভিউ দিছিলোঁ তেতিয়া আমাৰ উৎপল হাজৰিকা ডাঙৰীয়া ছাৰ আছিল। এখেত নাছিলে?
ইণ্টাৰভিউৰ সময়ত HR আছিল আৰু যেতিয়া এপ্লাই কৰিছিলোঁ তেতিয়া এজনী মহিলা CDPO আছিল। মই হৈছোঁ চাপৰ চালকোচা উন্নয়ন প্ৰকল্পৰ সমূহ অংগনবাদী বান্ধৱী বন্ধু বান্ধৱ মোৰ বান্ধৱী যিসকল আছে কৰ্মী সহকৰ্মী সকলোৰে মই তৰফৰ পৰা সভানেত্ৰী আৰু এখেত হৈছে আমাৰ সম্পাদিকা বাইদেউ আৰু এখেত হৈছে উপদেষ্টা আছে সহ সম্পাদিকা আছে তাৰপিছত সভানেত্ৰী আছে গোটেইখিনি আমাৰ বান্ধৱীয়ে। গতিকে যোৱা 20 তাৰিখে যিটো নিযুক্তি পত্ৰ হৈছে সেইটো নিযুক্তি পত্ৰত মই জনামতে ছাৰে হয়তো মানে যিখিনি গাইডলাইন আছে গাইডলাইন হিচাপতে ছাৰে কামখিনি কৰিছে। কিন্তু যোৱাকালি এটা মই নিউজ পালোঁ জেবিনা ইয়াছমিনে যিটো কথা কৈছে যে ছাৰে মানে কিবা টকা পইচাৰ কথা কৈছে 1 লাখ টকা হয়তো গল্ড লোনৰ পৰা বোলে সি গল্ড লোন লৈছে গল্ড লোন লৈ ছাৰক 1 লাখ টকা দিছে। কিন্তু যেতিয়া হয়তো তেওঁ টকাখিনি ছাৰে এই নিযুক্তি পত্ৰ এপ্লাই কৰাৰ কাৰণে কি কৰিছিল তেতিয়া আমাৰ ছাৰ নাছিল। ছাৰ আমাৰ মানে 2025 জুনৰ 30 তাৰিখে জইন কৰিছে। গতিকে এইখিনি এপ্লাই বহুত আগতে হৈছে যেতিয়া আমাৰ জোৎস্না বিশ্বাস বাইদেউ আছিল। কিন্তু টকাৰ যিটো লেনদেনৰ কথা কৈছে কিন্তু সেই টকাৰ লেনদেনৰ কথাটা কোৱাৰ কাৰণে আজি আমি জেবিনা ইয়াছমিনৰ শাহুৱেক যে আমাৰ ৰমিছা বাইদেউ এখেতে আমাৰ প্ৰকল্পৰে ৱাৰ্কাৰ হয়। গতিকে এখেতক আমি বাৰে বাৰে ফোন কৰি মাতিছোঁ যদি আমাৰ ছাৰে যদি তেওঁৰ পৰা টকাই লৈছে সেইখিনি আজি আহি আমাৰ সন্থাৰ সমূহ ৰাইজৰ সন্মুখত বস্তুখিনি প্ৰমাণিত কৰিবলৈ আমি এখেতক বহুত অনুৰোধ কৰিছিলোঁ। যদি আমাৰ ছাৰে যদি টকাই যদি লৈছে সেইখিনি যদি প্ৰমাণ কৰিব পাৰিল হয় তেনেহ'লে আমি বা আমাৰ ছাৰে যিখিনি মানে সি ন্যায় বিচাৰে সেইখিনি আমাৰ ছাৰে বা আমি আজি মূৰ পাতি ল'লোঁ হয়। কিন্তু কিয় আজি নাহিল? বাৰে বাৰে ফোন কৰাৰ পিছতো নাহিল। তেওঁ যদি সৎসাহস বুকুত থাকিল হয় কিয় আজি অহা নাই? তেওঁক আহিব লাগিছিল। আৰু আমি ৱাৰ্কাৰ হিচাপে যিহেতু ৰমিছা আমাৰ ৱাৰ্কাৰ গতিকে আমি তাইকো আমি ন্যায়টো দিব বিচাৰিছিলোঁ। কিন্তু তেওঁ আজি কিয় নাহিল? যদি সঁচাকৈ যদি আমাৰ ছাৰ টকাই লৈছে তেওঁক আজি আহিব লাগিছিল মোৰ মতে। মানে যিখিনি অভিযোগ উত্থাপিত কৰিছে সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন নহয়। সেইটোৱে আমি আজি ৰমিছাক সেইটোৱে কথা বাৰে বাৰে কৈছোঁ যে আপুনি যিটো আৰোপ লগাইছে যিহেতু আমি সন্থাৰ মানুহ আমিতো মানে বেলেগ মানে কোনো কিহৰ মানুহ নহয় আমি সন্থাৰ মানুহ। গতিকে তেওঁ আহি আজি আমাৰ আগত কথাখিনি ক'ব লাগিছিল। আমিয়ে ছাৰক আজি ক'লোঁ হয় যে ছাৰ আপুনি কথাখিনি টকা লৈছে নেকি? কিন্তু তেওঁ কিয় নাহিল? আজি আহিব লাগিছিল। তেনেহ'লে আপোনালোকে বিবেচনা কৰক যদি তেওঁ টকা লোৱা কথাটো যদি সঁচাই হ'ল হয় তেওঁতো আহিব পাৰিল হয় আহিল হয় কিয় আজি নাহিল? আৰু যেতিয়া টকা দিয়া কথা কৈছে তেতিয়া আমাৰ ছাৰ নাছিলে। ইয়াত নাহাৰ কাৰণটো কি বুলি ভাবে আপুনি? সেইটোৱে সম্পূৰ্ণ মিছা বুলি ভাবোঁ। সম্পূৰ্ণ মিছা ভিত্তিহীন সম্পূৰ্ণ মিছা। এতিয়া পলাই ফুৰিছে। মই বাৰে বাৰে ফোন কৰিছোঁ ইয়াৰ শাহুৱেক ফোন কৰিছোঁ ইয়াক ফোন কৰিছোঁ এই পলাই ফুৰিছে। যি অভিযোগ কৰিছে সেইটো সম্পূৰ্ণ মিছা। ছাৰ আমাৰ নাইভাৱে দিছে। ডিপাৰ্টমেণ্টলি যি গাইডলাইন হিচাপে দিছে নিয়ম নীতি হিচাপে দিছে। আপোনালোকে অফিচখন চাওক। ছাৰ আহি এই অফিচখনত আমি যেতিয়া জংঘল ইয়াত আমাৰ বহিব পৰা অৱস্থা নাছিলে। ছাৰে এনেকুৱা ভাল কৰিছে আৰু নিযুক্তিটো দিছে যে সম্পূৰ্ণ মানে নিয়ম নীতিৰ ভিতৰত দিছে। জেবিনা ইয়াছমিনক মই বাৰে বাৰে ফোন কৰিছোঁ ইয়াৰ শাহুৱেক ফোন কৰিছোঁ যে আপুনি আহিব লাগে। কিবা যদি ছাৰো দোষ কৰিছে আমি সন্থা আছোঁ আমি সন্থাই আমি চবকে মেছেজ দি ছোৱালীবিলাকক মাতি আনিছোঁ। আমি ন্যায় বিচাৰ কৰিম। কিন্তু ৰমিছাই অহা নাই তেওঁৰ শাহুৱেও অহা নাই। গতিকে এই জেবিনা ইয়াছমিনে যি মিছা কথা কৈছে ইয়াক আমাক বিচাৰ লাগে। ইয়াতে প্ৰমাণ হ'ল প্ৰুফ দিব লাগিব। প্ৰুফ দিব লাগে যে ছাৰে যে টকা লৈছে ছাৰেতো তেতিয়া নাছিলে। আৰু নিউজত সি কৈছে 24 চনত সি আহিছে উৎপল হাজৰিকা ছাৰক টকা দিছে। 24 চনত আমাৰ ছাৰ অহাই নাছিলে। তেতিয়া স্কুটনি বেলেগ আমাৰ জোৎস্না বাইদেৱে কৰিছে। এইটো ছাৰ নাছিলে। যি অভিযোগ তুলিছে সম্পূৰ্ণ মিছা। উৎপল হাজৰিকা এইটো জোৎস্না বিশ্বাস। তেখেতৰ কাৰ্যকলাপ স্কুটনি চব হৈ গৈছে। ছাৰে 2025 চনৰ জুন মাহত 30 তাৰিখে আহি জইন কৰিছে। এতিয়া ছাৰে গাইডলাইন পাইছে। গাইডলাইন হিচাপে যি দিব যেনেকৈ দিব লাগে নিয়ম নীতিৰ ভিতৰতে ছাৰে দিছে। আমিও আহি আছোঁ। তেতিয়া ছাৰক টকা পইচা এইটো সম্পূৰ্ণ মিছা। এইটো ঠিক আছে। মোৰ নাম আতিফা আফৰোজ। মই চৰচিংগাৰ পাকৰ ছোৱালী হয়। মই 228 নম্বৰ চেণ্টাৰৰ পৰা মই এপ্লাই কৰিছিলোঁ। মই মোৰ যোগ্যতাৰ ভিত্তিত মই চাকৰিটো পাইছোঁ। মানে আপোনালোক মানে যোগ্যতাৰ ভিত্তিতে চাকৰি হয়। কোনো ধৰণৰ টকা লেনদেন হোৱা নাই। এটা অভিযোগ উত্থাপিত হৈছে যে লাখ লাখ টকা মানে কিছু ধনৰ বিনিময়ত চাকৰি দিয়া বুলি। নহয় এইটো একদম অসত্য কথা। এইটো একদম সম্পূৰ্ণভাৱে মিছা। আমি যোগ্যতাৰ ভিত্তিত চাকৰিটো পাইছোঁ। যেতিয়া এপ্লাই কৰিছিলে কোনজন CDPO আছিলে এপ্লাই কৰাৰ সময়ত বা এক্সাম দিয়াৰ সময়ত? সেইটো মই মানে বাধ্যটোক দেখা নাই আৰু
মানে বাইদেউ আছিলে মই দেখা নাই বৰ্তমানৰ চিটিপিওটো নাছিল 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 বেলেগ আছিল হয় মহিলা আছিলে না পুৰুষ হয় মহিলা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221